নমস্কাৰ সকলোকে। এয়া মই আৰু মোৰ লগত আছে মৰমৰ ভাৰ্গৱ দা। এয়া দেখিছে বেকগ্ৰাউণ্ডত এখন পোষ্টাৰ দেখিছে। এয়া হ'ল আমাৰ অনলাইনত ষ্টাৰ মেকাৰ বুলি গান গোৱা এপছ এটা আছে। আপোনালোকে হয়তো কিছু লোকে জানে। আৰু যদি নাজানে ষ্টাৰ মেকাৰ বুলি আপুনি প্লে ষ্টৰত গৈ চাৰ্চ কৰিলে আপুনি ষ্টাৰ মেকাৰ কি হয় ভালদৰে জানিব। ষ্টাৰ মেকাৰত সংগীত আপুনি গাওঁ বুলিলে গাব পাৰে। এয়া চাওক সুৰ বাহিনী তৃতীয় প্ৰীতি মিলন সমাৰোহ। ইয়াৰ আগতো দুবাৰ হৈ গৈছে আৰু এয়া নীলা পিন্ধা সেইজন মই হয়। আৰু ইয়াতে আপুনি স্কিপ নকৰিব, মানে ইয়াতে আমাৰ দীপেন দা আহিব, দীপেন বৰুৱা ডাঙৰীয়াদেৱ। আৰু চাওক আমাৰ এয়া গেটৰ সন্মুখত বহি আছে দুগৰাকী ৰিচেপশ্যনিষ্ট। এইদৰে সুৰ বাহিনী লিখা বেজ দিয়া হৈছে। তাতে আপুনি কালেক্ট কৰি আপুনি বেজটো পিন্ধি ভিতৰত সোমাই যাব লাগিব। সোমাই গ'লো ভিতৰলৈ বুলি ইয়াতে আমাৰ অতিথিবৃন্দ 4গৰাকী আছিল। দীপেন বৰুৱা ডাঙৰীয়াদেৱ, জে পি দাস ডাঙৰীয়াদেৱ আৰু নমিতা ভট্টাচাৰ্য আৰু আছিল বিখ্যাত ঢুলীয়া দেৱেশ্বৰ শইকীয়া। তেতিয়াহ'লে তেওঁলোকক চাবৰ বাবে অকণমান ধৈৰ্য ধৰক, ভিডিঅ'টো অলপ শেষলৈকে চাওক, বৰ ভাল লাগিব। আৰু এয়া চাওক আমাৰ অসমৰ চুকৰ কোণৰ পৰা অহা আমাৰ ষ্টাৰ মেকাৰৰ শিল্পীসকল। আৰু এইদৰে চাহৰ তাতে ব্ৰেকফাষ্ট ব্যৱস্থা কৰা হৈছিল। দেখিছে সকলোৱে কিমান সুন্দৰকৈ ইজনে সিজনৰ লগত বাৰ্তালাপ কৰিছে, মানে মনৰ ভাৱ প্ৰকাশ কৰিছে। চাওক কি ধুনীয়াকৈ হাঁহি আছে, মানে কেনেকুৱা এক আনন্দ। আমি তাত যিসকলে গৈছোঁ তেওঁলোকেহে উপলব্ধি কৰিব পাৰিছোঁ। আৰু এয়া চাওক ধুনীয়াকৈ এখন ষ্টেজ, আৰু এয়া দেখিছে চাহৰ লগত পিঠা এইদৰে লৈ বহিছোঁ খাবলৈ বুলি। আৰু খন্তেক পিছতেই আহি ওলাবহি আমাৰ অতিথি বৃন্দ, আমাৰ মৰমৰ দীপেন বৰুৱা ডাঙৰীয়াদেৱ। আৰু এয়া বন্তি প্ৰজ্বলন আৰম্ভ হৈছিল। এইদৰে আমি বন্তি প্ৰজ্বলন কৰিছিলোঁ। মই যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাই যাম। ষ্টাৰ মেকাৰ হৈছে এনেকুৱা এক আপোনাৰ এপছ যি নেকি আপোনাৰ মনৰ ভিতৰৰ শিল্পীজনক জাগ্ৰত কৰি তোলে। সকলোৰে মনত এজন সুপ্ত অৱস্থাত শিল্পী থাকে, আৰু সেই শিল্পীজনক জাগ্ৰত কৰি তুলিব যদি বিচাৰে আপুনি, তেতিয়াহ'লে আপুনি এপছটো ডাউনলোড কৰিব, ষ্টাৰ মেকাৰ। আপুনি এপছটো ডাউনলোড কৰিবলৈ প্লে ষ্টৰত যাব আৰু তাত ষ্টাৰ মেকাৰ বুলি লিখি দি ডাউনলোড কৰি ল'ব। আৰু ষ্টাৰ মেকাৰত সোমোৱাৰ পিছত আপুনি কেনেকৈ আপুনি গান গাব লাগে কি সেইখিনি আপুনি ইউটিউবত অলপ চাৰ্চ কৰিলে, ইউটিউবত সুধিলে আপোনাক গাইড আছে, বহুত গাইড আছে, শিকাই দিব। আৰু খুব ইজি। আৰু এয়া এক কণমানি কি সুন্দৰ হাঁহি তেওঁ চাওক, সেইটো বুলি মোৰ লগত আছে। সেই বেক চাইডে চাওক, তেওঁ হ'ল দেউতাক আৰু তেওঁৰ সন্তান, সৰু সন্তান আৰু ডাঙৰজন ক্লাছ 3ত পঢ়ি আছে। এয়া চাওক ষ্টেজত আমাৰ অ'নাৰ বুলি থাকে এজন থাকে। আমি ষ্টাৰ মেকাৰত আমি দল বান্ধি থাকিব পাৰোঁ, মানে আমি দলতো থাকিব পাৰোঁ, দলত নাথাকিব পাৰোঁ। দল মানে হ'ল এটা পৰিয়াল, টিম এটা থাকে। আৰু এই টিমৰ আমাৰ মুখ্য গুৰি ধৰোঁতা প্ৰধান তেওঁ হ'ল আমাৰ অ'নাৰ বুলি কয়। আমাৰ পৰিয়ালটোৰ মুখ্য গুৰি ধৰোঁতা। তেওঁৱে পৰিয়ালটো সৃষ্টি কৰিছে। তেওঁৰ এয়া ষ্টাৰ মেকাৰত এটা পৰিয়াল তেওঁ সৃষ্টি কৰিছে। এয়া হ'ল লগত যে বহি আছে মহিলাগৰাকী, তেওঁ হৈছে আমাৰ মৰমৰ ৰুবি ভৰদ্বাজ। তেখেতে আজি এই অনুষ্ঠানটি এইদৰে সকলোকে একত্ৰিত কৰি ইয়াতে পাতিবলৈ সক্ষম হৈছে, খুব ভাল লাগিছে। আৰু এইদৰে চাওক আমি পিঠা বনাই চাহ খাই আমি এইদৰে বহি গীত উপভোগ কৰিবলৈ ওলাইছোঁ। আৰু এয়া হ'ল চিনি পাবলৈ নাই কোনো
হ'লেও কৈছোঁ এয়া বিখ্যাত ঢুলীয়া দেৱেশ্বৰ শইকীয়া ডাঙৰীয়া দেৱ। তেখেতৰ হাঁহিটি কি ধুনীয়া লাগিছে নহয় জানো। এয়া চাওক তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়া হ'ল। আৰু এটা ইমান সুন্দৰ দেখিছেনে আমাৰ মৰমৰ জাপি তেখেতক এইদৰে পিন্ধাই দিয়া হৈছে। আৰু তেখেতে এয়া চাওক আমাৰ মাজত আন এগৰাকী শিল্পী নমিতা ভট্টাচাৰ্য। তেখেতকো এখনি ফুলাম গামোচাৰে এইদৰে সম্বৰ্ধনা দি আৰু এটি সুন্দৰ জাপি তেওঁকো দিয়া হৈছিল। চিনাকি হৈছে আৰু আজি কেইবাদিনৰ পৰা ফোন কৰি থকাৰ কাৰণে দেখিছোঁ আজি ষ্টাৰ মেকাৰ ফুলবাহিনীৰ এই অনুষ্ঠানটো আপোনালোক এটা পৰিয়ালৰ নিচিনা বুলি বহি থাকোঁতে শুনিলোঁ আৰু খুব ভাল লাগিছে যিখিনি এতিয়ালৈকে লগ পাইছোঁ। এয়া শুনো আহক আমি আমাৰ মৰমৰ শিল্পী দীপেন দা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠত এটি সুন্দৰ গীত। দুয়োগৰাকী শিল্পীক চাওকচোন, এতিয়াও ইমান সুন্দৰকৈ কি ধুনীয়াকৈ গাইছে। কণ্ঠ চাওক তেওঁলোকৰ এতিয়াও আগৰ দৰে হৈ আছে নহয় জানো। খুব সুন্দৰ গালে, বৰ ভাল লাগিল সঁচাকৈ, খুব ভাল লাগিল আজিৰ দিনটোত তেওঁলোকৰ গীত পৰিৱেশন এইদৰে উপভোগ কৰিবলৈ পায়। আৰু এয়া চাওক জে.পি. দাস ডাঙৰীয়া দেৱ বহি আছে আমাৰ দেৱেশ্বৰ শইকীয়া ডাঙৰীয়া দেৱৰ লগত।
আৰু তেখেতো এতিয়া এফাকি গীত গুণগুণাই শুনাব আপোনালোকে অলপ চাবচোন জীবন জুড়ি কত খবর যতনে গৌরীর ও পদে এই কপুর ও যেন দেখিল দুঃখ ইমান বোধ বুঝা উপদে রোমানো উপভোগী Olavase, Ipode, Romano. বৰ ভাল লাগিল এইদৰে তেওঁলোকৰ গীত উপভোগ কৰিলো আৰু এয়া হ'ল আমাৰ ষ্টাৰ মেকাৰৰ শিল্পী তিলিমা বাইদেউ আৰু অন্য মানে আমাৰ শিল্পীসকলে এইদৰে পৰিৱেশন কৰি গ'ল এয়া হ'ল আমাৰ নিতুলৰ ৱাইফ নিতুল বুলি মোৰ লগৰজন এইদৰে আমাৰ অসমৰ চুকৰ কোণৰ পৰা আজি দৌৰি ঢাপৰি অহা আমাৰ ষ্টাৰ মেকাৰৰ শিল্পীসকলৰ কিছু অকণমান দেখুৱাবলৈ সক্ষম হৈছোঁ আপোনালোকক চাওকচোন এখেতে ইমান বয়সতো ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিছে কিমান ইচ্ছা তেওঁৰ মনত নহয় জানো এইদৰে আমি দিনটো ষ্টাৰ মেকাৰৰ সকলো সদস্যই লগ হৈ পেলাই এইদৰে কি সুন্দৰকৈ আমি দিনটো পাৰ কৰিলোঁ জীৱনত কেতিয়াবা অলপমান এনেকুৱা মুহূৰ্ত উলিয়াব লাগে য'ত নেকি মনৰ কিছুমান শান্তি আমি বিচাৰি পাওঁ গীতৰ মাজত অনিৰ্বাণ বুলি কয় এখেতে খুব ধুনীয়া গাইছে আৰু এখেতৰ গীতত মোহিত হৈ আৰু এটি গীত গাবলৈ অনুৰোধ কৰিছিল দেৱেশ্বৰ শইকীয়া ডাঙৰীয়া দেৱে খুব ভাল লাগিছিল তেতিয়া আৰু এইদৰে আমি কেক এটা কাটিছিলোঁ আনন্দ উল্লাহৰ মাজত আমি এইদৰে সকলোৱে মিলি জুলি দেৱেশ্বৰ শইকীয়া ডাঙৰীয়া দেৱৰ ঢোলৰ তালত গীত গাইছিলোঁ আমাৰ মৰমৰ ভাৰ্গৱ দাই কি সুন্দৰকৈ গাই আছে হওৱা সঁচাকৈ বৰ ভাল লাগে এনেদৰে লগ হৈ গীত মাত পৰিৱেশন কৰিলে আৰু তাৰে পিছত আমি তাৰে মাজতে অলপ আহাৰ গ্ৰহণ কৰিছিলোঁ দুপৰীয়াৰ খাইছোঁ আমি হয় নহয় এয়া অৰুণদা ধুনীয়াকৈ বহি গৈছে থালি লৈ সোৱাদ লাগি গৈছে দেই পিছফালে আমাৰ এয়া মাইনু আৰু ববিতা বা সেইফালে নামটো উৰ্মিলা অঁ একদম তৰগৰ পৰা তেতিয়াহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'ত সকলোকে বাই বাই আজিলৈ আহিছোঁ সকলোৱে ভালে কুশলে থাকে যেন